UPPL দলত আদৰণি জনাবৰ কাৰণে মই অনুৰোধ কৰিছো বহিব আকাই খেলা ৰাইজৰ UPPL Zindabad UPPL Zindabad UPPL Zindabad Govinda Bhusmatali Zindabad Rangara Nazari Zindabad Raju Nazari Zindabad Madhusandar Setri Zindabad গোটেই পৰিস্থিতি সলনি হয় সামাজিক পৰিস্থিতিও সলনি হয় ৰাজনৈতিক পৰিস্থিতিও সলনি হয় আজি বিটিসি ৰাজনৈতিক পৰিস্থিতি কমপ্লিটলি চেঞ্জ হ'বলৈ গৈ আছে আৰু মই ইয়াৰ কাৰণে মই ৰাইজৰ কাম কৰা ব্যক্তি কোনটো দলত থাকিলে বেছিকৈ ভালকৈ ৰাইজৰ ভাল কাম কৰিব পাৰিব সেইটোকে মই চাই আছিলোঁ আৰু সকলো নেতাসকলে সেইটোকে চাইছে ইন্টেলেকচুৱেল সকলে বুদ্ধিজীৱী সকলে হেতু চাইছে গাঁৱৰ সাধাৰণ ব্যক্তি সকলে হেতু চাইছে কোনটো দলৰ দ্বাৰা আমাৰ সমাজত শান্তি আহিব উন্নয়ন হ'ব বিটিসি অঞ্চলত থকা বিভিন্ন জাতি গোষ্ঠী ধৰ্মাৱলম্বী একত্ৰিত হৈ পেলাই ৰাজনৈতিকভাৱে আমি কেনেকৈ শক্তিশালী হৈ থিয় দিব পাৰিব অঞ্চলত সামগ্ৰিক উন্নয়নৰ কথা শিক্ষাৰ উন্নয়নৰ কথা সামাজিক উন্নয়নৰ কথা গোটেই দিশত আমি কেনেকৈ আগুৱাই যাব পাৰিব সেইটো চাই আছে ইয়াৰ কাৰণে মই নিজে চিন্তা কৰি পেলাই নিজে গোটেইটো চাই পেলাই মই আজি BPF দল ত্যাগ কৰি পেলাই UPPL দলত আহিছোঁ এটা সময়ত আপুনি পোহাত চনত নম্বৰ বাওভাগ হিচাপে হাগ্ৰামা মহিলাতে কাম কৰিছে যে দুয়োজন এতিয়া UPPL দলত আহিল এই এনে পৰিস্থিতিত হাগ্ৰামা মহিলাৰ BPF দলৰ স্থিতি কি হ'ব বুলি ভৱিষ্যত হাগ্ৰামা মহিলাৰীয়ে এজন বিটিসিৰ নেতা আৰু তেখেতৰ নেতৃত্বতে BPF দল প্ৰথমৰ পৰা আজিলৈকে তেখেতৰ প্ৰেচিডেন্সিপত তেখেতৰ সভাপতিত্বত সেইটো চলি আছে মই বিশ্বাস কৰোঁ আগন্তুক দিনত এই BPF দলটো কেনেকৈ শক্তিশালী কৰিব লাগে ইয়াৰ কাৰণে তেখেতৰ জ্ঞান আছে আৰু সেইমতে তেখেতে চলাই যাব কথা হৈছে যে তেখেতৰ দলত গণতান্ত্ৰিক ব্যৱস্থা নাই একনায়কত্ববাদ চলে সেইটোৱে কাৰণ হৈছে বুলি বিবেচিত হৈছে এই সন্দৰ্ভত আপোনাৰ মই যোৱাকালি এটা কথা কৈছোঁ আজিও ক'ম যে BPF দলৰ সবতকৈ ডাঙৰ দুৰ্বলতা গ্ৰেটেষ্ট উইকনেছ অফ BPF পাৰ্টি এইটো হ'ল তাতে কি বুলি কয় মানে ভালকৈ সকলোকে লৈ পেলাই আলোচনা নহয় আৰু সিদ্ধান্ত নাহে স্যাৰ BPFত আটাইতকৈ BPF থাকোঁতে UPPLক আটাইতকৈ গালি পৰা মানুহ কৰা মানুহজন আপুনি আজি আকৌ আপুনি এই মন্তব্য আপুনি UPPL দলে পাৰফেক্ট এইটো নহয় আপুনিও মানিব ময়ো কৈছোঁ আগতেও কৈছোঁ তেখেতসকলৰ যিটো ভুল প্ৰান্তি মই UPPL দলত থাকি পেলাই কেনেকৈ ৰেক্টিফিকেশ্যন কৰিব পাৰে কেনেকৈ ৰিফাইনমেণ্ট আনিব পাৰে এই কামটোই মই কৰিম থেংক ইউ ছাৰ